So hello friends, welcome to my YouTube channel Vlogger Bongai guys. So কেনেকুৱা আছে আপোনালোক আশা কৰিছো ভালে আছে এণ্ড গাইজ মোৰ দাড়ি চুলি বহুত বেছি ডাঙৰ হ'ল আৰু কেইদিনৰ পিছত মানে পুৰা কাটিম বঢ়িয়াকৈ নতুন এটা লুকছত আহিম চ' তাৰ কাৰণে আৰু এনেকুৱাই অলপমান মক্কেল টাইপৰ দেখা পাই আছে মোক চ' এইবিলাক চব বাদ দিয়ক বহুত দিন পিছত মোক নিজৰ কলেজ ইউনিফৰ্মত দেখা পাই আছে আফটাৰ 1 মাহ 10 দিন এনেকুৱা টাইপৰ কিবা হ'ব 1 মাহ 10 দিন পিছত মই নিজৰ কলেজ ইউনিফৰ্মত আকৌ একবাৰ আহিছোঁ চ' আজি ফাৰ্ষ্ট ডে অফ কলেজ ক'ব পৰা যায় মোৰ থাৰ্ড ছেমিষ্টাৰত মানে এইবাৰ মই থাৰ্ড ছেমিষ্টাৰ পাইছোঁ চ' ফাৰ্ষ্ট ডে অফ কলেজ আজি কলেজ যাই আছোঁ বাট মানে লেকচাৰ শুনিব যোৱা নাই বা ক্লাছ কৰিব যোৱা নাই আপোনালোকে যদি গম পায় তেনেহ'লে নিযুত মইনা আৰু নিযুত বাবুৰ যোনটো ফৰ্ম হয় এইটো আজি মানে দিব চ' সেইটোৱে ল'ব যাই আছোঁ এতিয়া চাওক বঢ়িয়াকৈ 1,000 টকা এটা আহে মাহে মাহে মিডিলত বন্ধ হৈ গৈছিল এইটো বেলেগ কথা ইলেকশ্যনৰ পিছত বাট বঢ়িয়াকৈ 1,000 টকা এটা আহে কিমান কিবা কিবি হৈ যায় হয় নে নহয় চ' সেইটোতো ল'ব লাগিবই চ' এতিয়া বঢ়িয়াকৈ যাওঁ লেটো হৈ আছোঁ যাওঁ আৰু সোনকালে যাওঁ মানে আছে কিছুমান ভালেখিনি কথা আছে এইটো মটো ব্লগিঙত ক'ম চাই থাকক চ' গাইজ মানে আজিৰ দিনটোত এনেকুৱা লেতেৰা বাইক লৈ যাব মন নাছিল বঢ়িয়াকৈ চাফা কৰিব মন নাছিল কিন্তু কি ক'ম ইমান বেছি ৰ'দ একদম মানে ৰাতিপুৱা এতিয়া আপোনাৰ বাজি আছে মানে মই যেতিয়া উঠিছিলোঁ আৰু 9টা নে 9:30 বাজি আছিল ইমান বেছি ৰ'দ আছিল মানে গাড়ী যদি মই বাহিৰত ধুব যাওঁ না একদম মই মাথা ঘূৰাই পৰি যাম চ' গাড়ী বহুত বেছি লেতেৰা হৈ আছে তথাপিও আৰু উপায় নাই কি কৰিব যাব লাগিব এনেকৈ এটা কোল্ড ষ্টাৰ্ট এটা দি দিওঁ মাগেলো So guys, let's begin the vlog. So মাই মানে বেংকত যাব মানে মোৰ লগতে যাব পাৰিল হয় কিন্তু বেলেগৰ লগত যাব মানে আৰু একজন আছে আণ্টি এটা চ' তাত 2জন যাব চ' মই সেইকাৰণে ওলাই আহিলোঁ চ' ফাৰ্ষ্ট মই এতিয়া যাম মেডামক পিক কৰিবৰ কাৰণে তাৰপিছত যাম কলেজত বিকজ মেডাম আৰু মই ছেম কলেজতে হয় আৰু 2জনৰে আজি ছেম কাম আছে চ' তাৰ কাৰণে এতিয়া যাই আছে বাট ইমান বেছি ৰ'দ দিছে না ভাই চ' গাইছ আই এম টু মাচ লেট বহুত বেছি লেট হৈ গ'ল মোৰ চ' সেইকাৰণে ফাৰ্ষ্ট মেডামক ল'ব যাই আছোঁ এই জায়গাটোত একো ডিভাইডাৰ একো নাই ন গাড়ীবিলাক যেনেকৈ তেনেকৈ যায় এই চাওকচোন কেলা ইণ্ডিকেটাৰো নাই ইয়াৰ ভাল কি হ'ল ভাই কি হ'ল চ' গাইছ এতিয়া আহিছোঁ মেডামক পিক কৰিবৰ কাৰণে আৰু এইটো মেডাম আহি আছে মানে আগতে যোন ছোৱালীৰ লগত ডেইলি ঘূৰা ফুৰা কৰিছিলোঁ আজিকালি তাইৰ লগতো ঘূৰা ফুৰা কৰাৰ কাৰণে টাইম বাহিৰ কৰিব লগা হৈছে মোক টাইমে নিদিয়ে গাইছ মোক টাইমে নিদিয়ে চ' সেইটোৱে আৰু যেনেকৈ কামৰ কাৰণে ব্যস্ত আজি অলপমান ব্লগ বনোৱাৰ চান্স পাইছোঁ তাইৰ লগত অলপমান টাইম স্পেণ্ড কৰাৰ চান্স পাইছোঁ কি কৰিম আৰু এতিয়া যদি আপোনালোকৰ কাৰণে যদি ৰাইড যদি মই প্লেন কৰিব লাগে তেনেহ'লে মোৰ চেনেলৰ পৰাতো মই ইনকাম নাপাওঁ যে মই মানে চেনেলৰ ইনকাম থ্ৰু দি মই নিজৰ ৰাইডটো মানে কণ্টিনিউ কৰিম চ' পইচাটো লাগিবই পইচাৰ কাৰণে কাম কৰিব লাগিব চ' আৰু উপায় নাই আৰু কি কৰিম আৰু কুছ পানে के लिए कुछ खोना पड़ता है আৰু আই লাভ বঙাইত এটা নতুন ফুড ষ্টল খুলিছে নাম হ'ল নাহৰ মেনিউ চৰি নাহৰ হোটেল নে কি বনাইছে কি লেখা আছে নাহৰ ফুড হাব ষ্ট্ৰিট ফুডৰ দোকানত নাহৰ নামটো কিয় দিছে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত ক'বচোন মইতো গম পালোঁ বাৰু বাট আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব नाहौर से क्या लेना देना है बाप रे হাজাৰ টাকাৰ কাৰণে কিমান মানুহ 1,000 আৰু 1200 কাৰণে মানুহ চাওক গাইছ 1000 আৰু 1200 এই যে 1000 এই যে 1200 তো মানুহ বহুত একদম
ইয়াতে এতিয়া ভিতৰত বহি আছোঁ আৰু ইয়াতে আগত কিবা স্ক্ৰীন লগাই থৈ দিছে, কিবা লাইভ ষ্ট্ৰীম বাগেৰা হ'ব চাগে, এতিয়া নাজানো মই। কি হয় কি নহয় চাওঁ এতিয়া। 11 पूरा एकदम करेक्ट 11 में पूरा करेक्ट 11 বাজি আছে। চ' 11 বজে স্থান ষ্টাৰ্ট 11:30 11:30 পৰা ষ্টাৰ্ট হ'ব চাগে, মানে লাইভ ষ্ট্ৰীমটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, প্ৰিমিয়াৰ চলি আছে। চ' চাওঁ এতিয়া কি লাইভ ষ্ট্ৰীম হয় কি নহয়। বহুত মানে ইউটিউবত বিচৰাৰ চেষ্টা কৰিলোঁ মই, কোনটো লাইভ ষ্ট্ৰীম চলি আছে কোনটো চেনেলত, বাট নাপালোঁ। আছাম CM লাইভ, মামা লাইভ, চব লাইভ মাতিছোঁ কিন্তু লাইভ ক'তো নাপালোঁ আৰু। চাওঁ কি লাইভ আহে এতিয়া, আপোনালোককো দেখাম বাৰু। गाइस 1000 के लिए ऐसा क्यों रुका है, चला जा। अभी तक बोला नहीं है मैंने, मैं क्या काम करता हूँ म्यूट कर दूंगा। কিমান মানুহ দেখা পাইছে, কিমান ছোৱালীবিলাক 1200ৰ কাৰণে আহিছে, ল'ৰাবিলাক 1000ৰ কাৰণে আহিছে। চাওক ইমান গৰমত মানে ইয়াতে এনেকুৱা প্ৰাণী দেখা পাব আজি যোনে কলেজত আজিলৈকে এটা ক্লাছো কৰা নাই, যেনেকৈ কি আমি দিছোঁ। है एडमिशन ही नहीं हुआ, তাই না জানে কো চাম্বা। এইখিনি বহিবা, এইখিনি আমাৰ বেগ। গাইজ বহুত দেৰি মানে ইয়াতে ৰখিলোঁ, লাষ্টত মানে গম পালোঁ যে ইয়াতে জাষ্ট মিটিং হ'ব আৰু ফৰ্মটো মানে বাহিৰত দিয়া হ'ব। চ' এতিয়া তাতে যাই আছোঁ, বাট ভিৰ চাওক না ভিৰ। বহাটো বহুত বেছি দূৰৰ কথা, ভৰি ৰাখাই জেগা নাই, তামাম মানুহ। ভিতৰতো তথাপিও কম মানুহ, বাহিৰত মানুহ দেখাই আছোঁ। মানুহ চাওক গাইজ, কিমান মানুহ। क्या इंसान देख के लग रहा है कि नहीं जब 1200 रुपये इंसान मिलेगा। नहीं, ये चीटी है चीटी। ड्रोने दे साउथ एक बार कैमरा घुमा ना और यहाँ पे वो सब दिखा ना। চাওক না কিমান মানুহ, কিমান বাপৰে আলিকা। বাপ মানুহ। ইমান মানুহ তো যেতিয়া ক্লাছ হয় তেতিয়াই দেখা নাপাওঁ, বাপৰে। গাইজ চাওক লাইন চাওক, লাইন বাপৰে বাপ। মানুহ একদম ফেন চব লৈ আহিছে, পুৰা মানে ফুল প্ৰিপেয়াৰ আৰু ফৰ্মটো মানে লৈয়ে এৰিব, লাগিলে মাথা ঘূৰাই পৰি যাওক। কি ক'ম আৰু, মানুহ একদম গেটেদি আহি থকা কমাই নাই, পুৰা ঝুন মানুহ আহি আছে। যেতিয়া এক্সাম থাকে তেতিয়া ইমান মানুহ নাথাকে, মানে যেতিয়া এক্সাম থাকে, মানে এক্সাম ডে চলি থাকে তেতিয়াই মানে ইমান মানুহ নাথাকে যিমান আজি আছে। ভিতৰত বাহিৰত মানুহ চাওক না, বাপৰে বাপ। মানে আজিয়ে লাগি আছে যে কিবা ইউনিভাৰ্চিটি এটাত আহিছোঁ, নৰ্মেল ডেটটো নালাগে যে ইউনিভাৰ্চিটিত আহিছোঁ। স্কুলতকেও বেছি কম মানুহ থাকে ইয়াতে, কি ক'ম আৰু। आज टीचर लोग भी सोचेगा ब्रा, बाबू भी आया आज, मोइना भी आया, अब आया उठ पार के नीचे सब लोग। আমাৰ কলেজত খালি আমি এটাই ভাল ফেচিলিটি পাওঁ, মানে এই ঠাণ্ডা পানীৰ এটা ফেচিলিটি পাওঁ, আৰু একো নাই। আৰু বাকী একোৱে ফেচিলিটি নাই। ইয়াতে কি দেখা আছে, सोनम बेवफा है भाई। सोनम बेवफा है भाई। कॉलेज में जितना भी सोनम है सब लोग ये पढ़ के भाई सानम। रिलेट करेगा। सनम बेवफा है। এতিয়া ঠাণ্ডা পানী এটা লওঁ, बस एक ही फैसिलिटी और कुछ नहीं। কালুয়া হৈ যাম আৰু বেছি দিন নাই। সো গাইজ আজিৰ ব্লগটোত মানে আপোনালোকে গম পাব যে কিমান বেছি কষ্ট হয় কিমান এটা বেছি ষ্ট্ৰাগল হয় একজন ষ্টুডেণ্টৰ লাইফত, আজি গম পাব গাইজ। এটা ফৰ্ম এটা লোৱাৰ কাৰণে কিমান বেছি মানে কষ্ট কৰিব লাগে, এইটো আপোনালোকে গম পাব। যদি আপোনালোকে যদি নেক্সট ইয়াৰ বা মানে ফিউচাৰত যদি আপোনালোকে যদি কোনোবা দিন নিযুত মইনাৰ কাৰণে ফৰ্ম ফিল আপ কৰে, তেনেহ'লে চাওক কেনেকুৱা কষ্ট হ'ব। এইটোতো বঙাইগাঁও কলেজ, বহুত কম ষ্টুডেণ্ট আছে ইয়াতে। যদি বেলেগ ডাঙৰ কলেজত চায় তেনেহ'লেতো হৈ গ'ল আৰু এইটো হাণ্টাৰৰ মানে নিউ ভাৰ্জন হয়, উইথ নিউ কালাৰ্ছ নেই, দুসৰা গাড়ী में ऐसा नहीं, উইথ নিউ কালাৰ্ছ এণ্ড গ্ৰাফিক্স। চ' ভাল লাগে এইটো, বাট আগৰটো বেছি চালিয়া। এইটো মানে কালাৰটো মানে অলপমান বেছি কালাৰফুল। মই এনেকুৱা বাইক কিনিম। না মানে কালাৰ মানে এনেই হাণ্টাৰটোতো বহুত ধুনীয়া বাইক, কিন্তু এইটো গ্ৰাফিক্সটো অলপমান বেছি ভাল লগা নাই। এইফালে যাম নেকি, চ গাইজ অলপমান মানে বাহিৰৰ ফালে ওলালোঁ,
কেছটো হ'ল যে বহুত বেছি ভিৰ দেখাই পালে আপোনালোকে ইমান বেছি ভিৰত মানে থকা নাযায় আৰু যিহেতু এতিয়া ফৰ্মটো নেদে চ' বেকাৰ বেকাৰ ভিৰত থাকি লাভ নাই চ' অলপমান মানে থেৰাপি লৈ আহোঁ চ' থেৰাপি মানে যোনে যোনে বুজি পাইছে আৰু যোনে যোনে পোৱা নাই তাহাঁতে পোৱা নাই নেগেটিভ চেন্সত নল'ব দেই একো স্মকিং থকিং নহয় মানে বাইক থেৰাপি মানে বাইক চলোৱা থেৰাপি তাৰপিছত চাহ খাম এতিয়া যাই কিনে বঢ়িয়াকৈ আৰু এই মেডাম যদি থাকে আৰু মেডাম যেতিয়া থাকে তেতিয়া আকৌ বেয়া বস্তু একো নচলে আৰু यही रिप्लाई के लिए मैं ये बात बोला একদিন ৱাটাৰ পাৰ্ক আহিব লাগিব अभी आना चाहिए था বহুত এতিয়াই আহিব লাগে কিন্তু কি ক'ম আগতে যেনেকৈ 200 रुपीज আছিল মানা যায় 200 रुपीजটো কিন্তু এতিয়া 300 হৈ গৈছে একদমত তাতকে ভাল আমি সৰলপাৰা টাইপৰ জেগাত যাম ফ্ৰেছ জেগাত যাম কিবা এটা নেচাৰেল ৱাটাৰফল যাম বেকাৰ 300 টাকা ইয়াতে দি কিনে দুইজনৰ 600 টাকা পে क्या चाहिए होता है बस के क्या चीज़ है ये ये पे क्या हुआ जीरो बार আমার ফটো উঠাইছে গেলা আর এইটা তার বন্ধু আছে বলি কিনে একো কোৱা নাই হেলমেট তার ভৰিত খালি টানান লাগবা লাগে মাক ইয়াক আমাৰ এই ফটো উঠাইছে ইটা খালি টানান লাগবা লাগে তাক তাৰপিছত এইটো ভিডিঅ' লৈ কিনে তাক দেখাই আছো ৰ নিজৰ বন্ধু বান্ধৱীকেইটাৰ লগত আহিয়ে এই কথা পাতি আছে কেলা ৰ খালি টানানটো লাগিব লাগে তাৰপিছত এইটো ভিডিঅ' সেভ কৰি লাগে সো গাইস ফার্স্ট অফ অল এইটো ये कितना का है 40 তাৰপিছত এইটো 20 তাৰপিছত এইটো 20 আছিল না এইটো 20 এইটো মানে মোৰ কাৰণে আনিছো আৰু এইটো কিমান এইটো 5 টাকা এই 2 টাকা হলে আমি দি দিম তাৰপিছত আৰু কি আছে এইটো ওয়াইপস এইটো কিমান আছিল 40 না আৰু মানুহে ভাবিব যে এক্সপায়াৰি লৈ আহিছে নেকি এক্সপায়াৰি নহয় ইয়াতে 2028 লৈকে আছে এক্সপায়াৰি ডেটটো তাৰপিছত এইটো কিমান 100 only এইটো অনলি 100 মানে ক'লো না মানে কোৱালিটি বহুত বেছি ভাল আৰু এনেকুৱা দাগ চাগ এনেকুৱা একো নাই মানে থ্ৰিফটিং আৰু কিছুমানৰ দাগ আছিল কিন্তু মানে বাছি ল'ব লাগিব আপুনি আৰু প্ৰত্যেকবাৰ নতুন ষ্টক আহি থাকে এসপ্তাহ 2 দিন 3 দিন পিছে মানে যেতিয়া শেষ হয় নতুন ষ্টক সোমায় আৰু কি আছে তাতেও করছো এতে দেখাই আছো আমি কি লৈছো এইটো তো বেলেগ জায়গার পৰা only 10 তাৰপিছত हाँ 10 है ये এইটো 10 টাকা না हाँ। এইটো 10 টাকা लेकिन ये विशाल में इसका कितना लेता है विशाल में इसका 70 लेता है 70 लेता है हाँ, इसका लेकिन वो क्वालिटी अच्छा होता है उसका ये इसका थोड़ा हल्का है फिर भी काम तो सेम ही है ना সো এইখিনিয়ে বস্তু লৈছো টোটাল কিমান হৈছিল বিল टोटल 230 240 सोचा था मैंने 230 230 10 रुपए फिर भी कम शायद किसी एक चीज को उसने वो सोचा कम सोचा नहीं वो डिस्काउंट दिया शायद से আৰু গাইস এইটো যদি লাগে কমেন্টত কব 2 টাকা দি দিবি না মাইটা 5 পয়সা 5 পয়সা অনলি 5 পয়সা মাই কৈছে কাবাই যদি 5 পয়সা যদি আজিৰ দিনত যদি ওলাব পাৰে তেনেহলে এই মালটো পাই যাব আপোনালোকে সো গাইস মানে এই দাড়ি চুলিও কাটিব লাগিব বহুত বেছি ডাঙৰ হৈ গৈছে মানে কি কম এই পুৰা মাহটো মানে কাম কৰি আছিলো না চ' এইবিলাক দাড়ি চুলি একো কাটাই নাই চ' মানে এতিয়া নতুন মাহ আৰম্ভ হ'ল এতিয়া কলেজ বাগেৰা হ'ব চ' মানে বঢ়িয়াকৈ দাড়ি চুলি কাটি ল'ব লাগিব আৰু এইবাৰ ভাবিছোঁ যে পুৰা সৰু মানে একদম কি বাছ কাট বুলি কয় নেকি বাছ কাট মাৰি দিম পুৰা একদম পুৰা সৰু কৰি দিম মানে শ্বিলং যোৱাৰ আগতে মানে শ্বিলঙতো মানে মোৰ চুলি পুৰা একদম সৰু দেখা হ'ব আপোনালোকে ফাৰ্ষ্ট টাইম न्यू लुक নিউ লুক न्यू प्लेस न्यू लुक নিউ প্লেচ নিউ লুক फर्स्ट ट्रिप
फर्स्ट ट्रिप तू ही ब्लॉगिंग कर फर्स्ट ट्रिप एंड न्यू लुक गाइस यस मेरा